চাপৰ বগা চাউলৰ কলা বেহা বগা চোৰাং চাউলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান। এই অভিযানত টিলাপাৰাৰ কামাৰদিঘিৰ ঘাটৰ পাৰৰ পৰা এখন যন্ত্ৰচালিত নাও ভৰ্তি বগা চাউল জব্দ কৰে আৰক্ষীয়ে। লগতে দুখনকৈ ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ই-ৰিক্সাখনৰ নম্বৰ AS17ER4555 আৰু এখন নম্বৰবিহীন ই-ৰিক্সা। বগা চাউলখিনি ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউল বুলি জানিব পৰা গৈছে। যন্ত্ৰচালিত নাও আৰু ই-ৰিক্সাখনত প্ৰায় 80 বস্তা সুলভ মূল্যৰ বগা চাউল আছিল। জানিব পৰা মতে ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰে সৰবৰাহৰ চেষ্টা চলাইছিল। আৰক্ষী তদন্তত ওলাই পৰিব কোন কোন সুলভ মূল্যৰ দোকানী ৰাজহুৱা বিতৰণৰ চাউল বিতৰণ কৰাৰ পৰিৱৰ্তে চোৰাংকৈ বিক্ৰী কৰিছে। অভিযোগ মতে একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া হিতাধিকাৰীৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে 500 গ্ৰাম চাউল কম প্ৰদান কৰে। খাদ্য আৰু যোগান বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় বিষয়। বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি উপযুক্ত তদন্তৰ বাবে দাবী জনাইছে সচেতন ৰাইজে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। কি হৈছে ইয়াত? আজি ৰাতিপুৱা 5:30মান বজাত আমাৰ চাপৰ থানাৰ অচি ছাৰ আৰু আমাৰ IC ছাৰৰ নেতৃত্বত তেওঁলোকে গোপন সূত্ৰ গম পাই আমাৰ কামাৰদিঘি দ্বিতীয় খণ্ডৰ চেলৰ ঘাটত আহি অনুমানিক 80 বস্তামান FCIৰ বগা চাউল তেওঁলোকক আটক কৰে। কলা চাউলৰ ব্যৱসায়ী এই নাও এখন চেলৰ ইঞ্জিন চালিত নৌকা আটক কৰিছে আৰু দুখন টোটো গাড়ী আটক কৰিছে। ই-ৰিক্সা কি হৈছে ইয়াত? জাগাখনৰ নাম কি? টিলাপাৰা কামাৰদিঘি দ্বিতীয় খণ্ড হয়। আমাৰ এইটো চেলঘাটত এটা মানে ইঞ্জিন চালিত চেলত পুলিচে মানে গোপন সূত্ৰত খবৰ পায়। আমাৰ চাপৰ অচি ছাৰ, চালগাছাৰ IC ছাৰ গোপন সূত্ৰত খবৰ পায় দুখন টোটো চাউল আছে টোটোত আৰু নদীৰ ঘাটতো মানে 30-40 বস্তামান পৰি আছে আৰু ইঞ্জিন চালিত চেলতো মিনিমাম 50-60 বস্তা চাউল উঠোৱা আছে। কিন্তু চেলৰ মালিক নাই। অলৰেডি আমাৰ চালগাছা পুলিচে এইখিনি দুখন টোটো এখন ইঞ্জিন চালিত চেল মানে FCI চাল সহ মানে ধৰিলে। ধৰাৰ পিছত আমি খবৰ পাই আহিলোঁ। আহি পাই আমিও দেখা পালোঁ হয়।